ইতিমধ্যে কংগ্ৰেছৰ যিগৰাকী মিডিয়া বিভাগৰ অধ্যক্ষ পৱন খেৰা আজি ক্ৰাইম ব্ৰাঞ্চত উপস্থিত হৈছে। প্ৰায় 10মান বজাত ইতিমধ্যে ক্ৰাইম ব্ৰাঞ্চত উপস্থিত হৈছেহি আৰু ইতিমধ্যে ক্ৰাইম ব্ৰাঞ্চত তেওঁক জেৰা চলাই থকা হৈছে। কাৰণ যিটো আচলতে যিখন সংবাদমেল সম্বোধন কৰিছিলে পৱন খেৰাই সেই সংবাদমেলখনত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে, মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে কেইবাটাও অভিযোগ ইতিমধ্যে উত্থাপন কৰিছিলে। পাছপৰ্টৰ কথা কৈছিলে, সম্পত্তিৰ কথা কৈছিলে। সেই কথাবিলাক আচলতে সেই তথ্যবিলাক পৱন খেৰাই ক'ত পাইছিলে, কেনেধৰণে পাইছিলে, সেইবিলাক কিমান সঁচা, এই যিসমূহ আচলতে তথ্য, সেই তথ্যসমূহ ইতিমধ্যে ক্ৰাইম ব্ৰাঞ্চৰ ইতিমধ্যে তেওঁক সোধা পোছা কৰা হৈছে আৰু তেওঁৰ লগত কেইবাগৰাকী কংগ্ৰেছৰ নেতা আহি ক্ৰাইম ব্ৰাঞ্চত আজি উপস্থিত হৈছেহি। ৰিপুণ বৰা প্ৰমুখ্যে, মীৰা বৰঠাকুৰ, বেদব্ৰত বৰা, কেইবাগৰাকীও নেতা আহি তেওঁক সংগ দিছে আৰু ক্ৰাইম ব্ৰাঞ্চত আহি উপস্থিত হৈছেহি। আৰু সেই যিখন সংবাদমেলৰ যিসমূহ অভিযোগ উত্থাপন কৰিছিলে পৱন খেৰাই, সেই সংবাদমেলখনৰ যিসমূহ কথা, সেই কথাক লৈ তেওঁক মাৰাথান জেৰা চলাই আছে। কাৰণ পূৰ্বে তেওঁ জেৰা আৰক্ষীয়ে চলাবলৈ পোৱা নাছিলে, কাৰণ তেওঁ যিখন সংবাদমেল সম্বোধন কৰিছিলে, সংবাদমেলখন সম্বোধন কৰিয়ে তেওঁ দিল্লীলৈ গুচি গৈছিলে। তাৰপিছত অসম আৰক্ষীয়ে তেওঁক বিচাৰি অভিযান চলাইছিলে। ৰিণিকী ভূঞা শৰ্মাই ক্ৰাইম ব্ৰাঞ্চত 4/2026 নম্বৰ যিটো গোচৰ, সেই গোচৰটো ৰুজু কৰিছিলে আৰু ৰুজু কৰাৰ পাছতে কেইবাটাও ধাৰাত ইতিমধ্যে সেই গোচৰটো পঞ্জীয়ন হৈছিলে আৰু তাৰপিছতে অসম আৰক্ষীয়ে অভিযান চলাইছিলে। কিন্তু অসম আৰক্ষীয়ে অভিযান চলাই তেওঁক বিচাৰি পোৱা নাছিলে। প্ৰথমে তেওঁ দিল্লীৰ হায়দৰাবাদৰ ঘৰলৈ গৈ তেওঁক অভিযান চলাইছিলে, কিন্তু তেওঁ বিচাৰি পোৱা নাছিলে। তাৰপিছত পৱন খেৰাই গৈ তেলেংগানাৰ তেওঁ উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিলে আৰু তেলেংগানা উচ্চ ন্যায়ালয়ে তেওঁক এসপ্তাহৰ বাবে ট্ৰানজিট জামিন দিছিলে। সেই যিটো জামিন, সেই জামিনৰ বিৰুদ্ধে অসম চৰকাৰে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিলে আৰু উচ্চতম ন্যায়ালয়ে সেই যিটো নিৰ্দেশ আছিলে তেলেংগানা উচ্চ ন্যায়ালয়ৰ, সেই নিৰ্দেশটোত ইতিমধ্যে স্থগিতাদেশ দিছিলে। আৰু তাৰপিছত পুনৰবাৰ পৱন খেৰা কিন্তু উচ্চতম ন্যায়ালয়লৈ গৈছিলে। উচ্চতম ন্যায়ালয়লৈ যোৱাৰ পাছতে পৱন খেৰাক উচ্চতম ন্যায়ালয়ৰ পৰা নিৰ্দেশ দিছিলে যে তেওঁ অসমৰ উচ্চ ন্যায়ালয়লৈ আহিব লাগে আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ত তেওঁ জামিন আবেদন কৰিছিলে। কিন্তু সেই সময়ত সেই যি জামিন আবেদন খাৰিজ কৰিছিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে, আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ে খাৰিজ কৰাৰ পিছত তেওঁ গৈ পুনৰবাৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিলে। উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰ পিছত তেওঁ জামিন লাভ কৰিবলৈ সক্ষম হৈছিলে আৰু সেই জামিন লাভ কৰাৰ পিছতে তেওঁ যিটো আচলতে চৰ্ত সাপেক্ষে জামিন দিছিলে, তাত কোৱা হৈছিলে যে যেতিয়া আৰক্ষীয়ে বিচাৰে বা যেতিয়াই তদন্তকাৰী বিষয়াই তেওঁক বিচাৰে, তেতিয়াই তেওঁ সেই তদন্তকাৰী বিষয়াক আচলতে সহযোগ কৰিব লাগিব আৰু সেই সহযোগ কৰিবলৈ ইতিমধ্যে আজি আহিছে আৰু ক্ৰাইম ব্ৰাঞ্চৰ ফালৰ পৰা তেওঁক মাতি পঠোৱা হৈছিলে। মাতি পঠোৱাৰ পিছত আজি এই যি ক্ৰাইম ব্ৰাঞ্চৰ যি কাৰ্যালয় পাণবজাৰস্থিত, সেই ক্ৰাইম ব্ৰাঞ্চৰ কাৰ্যালয়ত আহি উপস্থিত হৈছে আৰু তেওঁক ইতিমধ্যে জেৰা চলাই থকা হৈছে যে তেওঁ আচলতে কিহৰ ভিত্তিত সেই সংবাদমেলখন সম্বোধন কৰিছিলে, কি তথ্য তেওঁ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে বা মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে কি তথ্য তেওঁ আছে, সেই তথ্যখিনি তেওঁ পৰা বিচাৰিছে ইতিমধ্যে ক্ৰাইম ব্ৰাঞ্চে। আৰু সেই যিখিনি তথ্য, সেই তথ্যখিনিৰ বা সেই সংবাদমেলখনৰ যিসমূহ অভিযোগ আছিলে, সেই অভিযোগসমূহৰ সোধা পোছা কৰি আছে যে সেই অভিযোগসমূহ কিহৰ ভিত্তিত আনিছিলে, কেনেধৰণে লাভ কৰিছিলে, সেইসমূহ তথ্য আচলতে সঁচা নে মিছা। তেওঁ কেইবাটাও অভিযোগ ইতিমধ্যে উত্থাপন কৰিছিলে। আমি পুনৰবাৰ কৈছোঁ যে মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে পাছপৰ্টৰ 3খনকৈ পাছপৰ্ট, বিদেশী পাছপৰ্ট থকা বুলি ইতিমধ্যে অভিযোগ উত্থাপন কৰিছিলে সেই সংবাদমেলখনত। তাৰ উপৰিও বিদেশত তেওঁ সম্পত্তি থকা বুলি ইতিমধ্যে পৱন খেৰাই সেই সংবাদমেলখনত অভিযোগ উত্থাপন কৰিছিলে। আৰু সেই যিসমূহ বিষয়, সেই বিষয়সমূহ কিন্তু ইতিমধ্যে সোধা পোছা কৰি আছিলে। আৰু সেই ক্ষেত্ৰত অসম চৰকাৰ যথেষ্ট সোচ্চাৰ হোৱা পৰিলক্ষিত হৈছিলে। মুখ্যমন্ত্ৰীগৰাকী নিজেও পৱন খেৰাৰ বিৰুদ্ধে তেওঁ সোচ্চাৰ হৈছিলে আৰু তেওঁ কেইবাটাও মন্তব্য কৰিছিলে যে তেওঁক এই যিটো মোৰ তথ্য, সেই তথ্যসমূহ তেওঁক দিব লাগিব আৰক্ষীৰ হাতত বা ক্ৰাইম ব্ৰাঞ্চৰ হাতত। সেই যিসমূহ তথ্য, সেই তথ্যসমূহ প্ৰদান কৰিব লাগিব আৰু সেই তথ্যসমূহ বিচাৰিয়ে আচলতে আজি ক্ৰাইম ব্ৰাঞ্চৰ এই যি কাৰ্যালয়, সেই কাৰ্যালয়ত তেওঁক জেৰা চলাই থকা হৈছে। আৰু প্ৰায় যিটো মাৰাথান জেৰা, সেই মাৰাথান জেৰা যথেষ্ট সময় চলিব পাৰে, কাৰণ বহু সোধা পোছা কথা ইতিমধ্যে সোধা পোছা কৰিব লগা আছে আৰক্ষীয়ে সেইসমূহ কিন্তু শীৰ্ষ বিষয়াসকলে তেওঁক সেই বিষয়সমূহ সোধা পোছা কৰি আছে আৰু তেওঁ পিছত ওলাই আহিব। ওলাই অহাৰ পিছতে আমি সবিশেষ তথ্য জানিব পাৰিম। আৰু কংগ্ৰেছৰ কেইবাগৰাকী নেতাই ইতিমধ্যে কৈছে যে তেওঁৰ বিৰুদ্ধে কেইবাটাও যিকেইটা ধাৰাও আৰোপ কৰিছিলে, কেইবাটাও জামিনবিহীন আৰু কেইবাটাও আচলতে ধাৰা, তেওঁ সেই যিকেইটা ধাৰা ৰুজু হৈছিলে, সেই ধাৰাকেইটাৰ বিষয় লৈ তেওঁ যিহেতু জামিন পাইছে, কিন্তু তাৰ উপৰিও আৰু হয়তো আচলতে তেওঁৰ ওপৰত ধাৰা ৰুজু জাপি দিব নেকি, সেই লৈ কংগ্ৰেছৰ কিছুসংখ্যক ইতিমধ্যে নেতাই সন্দেহ কৰিছে। আৰু কংগ্ৰেছৰ নেতাসকলো ইতিমধ্যে বাহিৰত তেওঁলোকে ৰৈ আছে। পৱন খেৰা ওলাই অহালৈকে তেওঁলোক থাকিব। আৰু বৰ্তমান সময়ত দেৱপ্ৰতিম যে যি আচলতে
ক্ৰাইম ব্ৰাঞ্চ, সেই ক্ৰাইম ব্ৰাঞ্চৰ যি কাৰ্যালয়, সেই কাৰ্যালয়ত আৰক্ষীৰ কেইবাগৰাকী শীৰ্ষ বিষয়া, ক্ৰাইম ব্ৰাঞ্চৰ কেইবাগৰাকী শীৰ্ষ বিষয়া কিন্তু পৱন খেৰাক বৰ্তমান সময়তো জেৰা অব্যাহত ৰাখিছে।